সব এইটো প্ৰথম কথা যে আজি যেটো আমাৰ বিশাল যোগদান কাৰ্যসূচী আৰু কৰ্মী সভা আছিলে অতি সফলভাৱে ৰূপায়ণ হৈছে। এইটো আপোনালোকে দেখিছে। মোক হয়তো আপোনালোকে নাম ক'ব নোৱাৰিব যে অসমত বৰ্তমানে ৰাইজে জনা যিখিনি ৰাজনৈতিক দল সেই দলৰ কোনটো দলৰ পৰা নাম বাদ পৰিলে, অৰ্থাৎ কোনো দলৰ পৰাই বাদ পৰা নাই। UPPL কওক, ৰাইজৰ দলেই কওক, জাতীয় পৰিষদে কওক, কংগ্ৰেছে কওক, BJPয়ে কওক, AIUDFয়ে কওক, গণসংঘই কওক, সকলো দলৰ পৰা আমাৰ দলত আজি যোগদান কৰিছে। এয়া আমাৰ কাৰণে বৰ সুখবৰ, ভাল খবৰ। অসমত বিজেপিৰ শাসন ৰাইজে ভাল পোৱা নাই, কিন্তু অসমত বিজেপিৰ শাসন বিকল্প এতিয়াও হোৱা নাই। গতিকে আমি তৃণমূল কংগ্ৰেছে মমতা বেনাৰ্জী, অভিষেক বেনাৰ্জীৰ নেতৃত্বত আমি অসমত তৃণমূল কংগ্ৰেছক এটা বিজেপিক প্ৰতিবাদ জনাব পৰাকৈ, বিজেপিক প্ৰতিহত কৰিব পৰা কাৰণে এটা আমি ৰাজনৈতিক দললৈ ৰূপান্তৰ কৰিব খুজিছোঁ। শক্তিশালী তৃণমূল কংগ্ৰেছ অসমত গঠন কৰিবলৈ বিচাৰিছোঁ। আৰু লগতে এই কথাও কওঁ যে আমি কোনো মিত্ৰতাৰ বিৰোধী নহয়। মিত্ৰতা আমি পিছলৈ থৈছোঁ। আমাৰ নেতৃত্বই 100% সিটতে আমাক প্ৰাৰ্থিত্ব দিবলৈ কৈছে। ৰাজনীতি গতিশীল, সময়ে নিশ্চিত কৰিব। সকলোকে আজি যিসকলে যোগদান কৰিলে সেই সকলোকে আন্তৰিকভাৱে ধন্যবাদ, কৃতজ্ঞতা জনাই আমি আমাৰ পৰিয়াললৈ আদৰি লৈছোঁ। আৰু যিসকল তৃণমূলৰ কংগ্ৰেছ আছে, আৰু এটা কথা বৰ ডাঙৰ কথা আজি বাতৰি কাকতত ওলাইছে, ৰিপুন বৰা প্ৰাক্তন সভাপতি আছিলে। মই বৰকৈ নাম ল'ব নোখোজোঁ, কাৰণ মোৰ দৃষ্টিত তেখেত কোনো শলাগিবলগীয়া নেতা নহয়। কিন্তু তেখেতে আজি কৈছে যে কংগ্ৰেছ দলৰ সকলো জিলা সভাপতি আজি তাৰিখে গ'ল। কিন্তু আপোনালোকে প্ৰত্যক্ষভাৱে দেখা পাব আজি 20খনতকৈ অধিক জিলা সভাপতিয়ে এই কাৰ্যসূচীত যোগদান কৰিছে। গতিকে মিছা আৰু আস্থা নথকা কথাৰে ৰাইজক পতিয়ন নিয়াব নোৱাৰে। আৰু এই ক্ষেত্ৰত ৰিপুন বৰাৰ ওপৰত যি বক্তব্য ৰিপুন বৰাই আগবঢ়াইছে, কংগ্ৰেছ দলৰ সভাপতিক মই খণ্ডন কৰিবৰ কাৰণে দাবী জনাইছোঁ। আজি আমাৰ যিটো যোগদান কাৰ্যসূচী আছিলে, অসমৰ বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ পদবীত থকা যেনে UDFৰ ৰাজ্যিক সভানেত্ৰী, BJPৰ জিলা সভানেত্ৰী, তাৰপিছত অসম জাতীয় পৰিষদৰ উপসভাপতি, মাইনৰিটি চেলৰ সভাপতি, তেনেকুৱা বহুত দীঘলীয়া লিষ্ট। আৰু ইয়াৰ পিছত আমাৰ জিলাই এইসকলৰ নেতৃত্বত আকৌ যোগদান কাৰ্যসূচী কণ্টিনিউ চলিব। মই বিতৰ্কত থাকোঁ কৈয়ে, কিন্তু মোৰ নামটো ক'লে ভাল পায় আৰু মইতো বিতৰ্কতে থাকোঁ। নহয়, বিতৰ্কটো কি, মোৰ বিতৰ্কই দলটোক সহায় কৰে, সেইকাৰণে ভাল পায়। আৰু মোৰ বিতৰ্কই কাকো অনিষ্ট নকৰে। অনিষ্ট কৰে যিসকল 2 নম্বৰী নেতা আছে, যেনে ৰিপুন বৰা তৃণমূল কংগ্ৰেছৰ সভাপতি আছিলে। আজি এটা মিছা ষ্টেটমেণ্ট দিছে, তেওঁৰ লগত বোলে কংগ্ৰেছ জইন কৰোঁতে গোটেই তৃণমূল জিলা সভাপতিসকল জইন কৰি দিলে, তৃণমূল কংগ্ৰেছ নাই। আজি 20জন জিলা সভাপতিয়ে কৰ্মীসকলক লৈ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে, আপোনালোকে দেখিছে। গতিকে এগৰাকী ইমান ডাঙৰ মিছা, ইমান পদবীত ইমান মিছা কথা ক'লেতো বেজ্জতি হ'ব। মইতো সমালোচনা কৰিমেই। ভালভাৱে সঁচা কথা কোৱা আমি সন্মান কৰিম। যদি মিছা কৈ যদি ৰাইজক বিপথে পৰিচালিত কৰি আমাৰ দলটোক বদনাম কৰে, তেতিয়াতো মই তিহাৰ জেল চব হ'ব লাগিব এইবিলাক নেকি? এতিয়া ক'ব দুলু আহমেদে আক্ৰমণ কৰিছে, আৰু মোৰ দলটোক যদি, মই থকা দলটোক যদি আক্ৰমণ কৰে, মই কৰিব লাগিব। একদম তিহাৰ জেল, দিল্লী হাইকোৰ্ট এইবিলাক চব যাব লাগিব। সেইকাৰণে এইবিলাক সস্তীয়া প্ৰচাৰ কৰাৰ আগে সাৱধান হৈ যাওক। বিজেপিৰ পৰাও কিন্তু আজি বহুতে যোগ দিছে। বিজেপিৰ জিলাৰ সভানেত্ৰী যোগদান কৰিছে, প্ৰায় 70জনীয়া দল। এইটো ডাঙৰ সহজ কথা নহয়তো। বিজেপি তাকো তেওঁৰ পদত্যাগখন চাব, মই আজি ছ'চিয়েল মিডিয়াত দিছোঁ কি কাৰণে তেওঁ বিজেপি ত্যাগ কৰিছে। মানুহ বিজেপিত যাব হেঁচা ঠেলা কৰা বুলি কয়, কিন্তু বিজেপিৰ মানুহ আহিছে। আৰু ক'ত আহিছে? TMCত, UPPLৰ পৰা আহিছে, অসম গণ পৰিষদৰ পৰা আহিছে। লুৰিনৰ দলটো আজিৰ পৰা চাৰ্টাৰ বন্ধ হৈ গ'ল, আৰু লুৰিনৰ দল নচলায় আৰু ইয়াত বহুত আহিছে নেকি? মই ক'লোঁ 2গৰাকী উপসভাপতি, মোক ল'লে 3গৰাকী হৈছে। বাৰু মোকতো নধৰে তেখেতসকলে। আমাৰ যুৱ শক্তিৰ আহিছে, তাৰে
তাৰপিছত ৰাজ্যিক যিগৰাকী সংখ্যালঘুৰ সভাপতি তেওঁ আহিছে গতিকে এইসকলক লৈতো লুৰিণে দলটো চলাই আছিলে এতিয়া মইতো এইসকলক ধৰি বান্ধি অনা নাই নহয় তেখেতসকলে লুৰিণৰ ৰাজনৈতিক পৰিপক্কতা নাই কাৰণে অতিষ্ঠ হৈছে অতিষ্ঠ হৈ তেখেতসকলে টি এম চিত আজি আমাৰ দলত আহি যোগদান আজিৰ পৰা অসম জাতীয় পৰিষদ শেষ বুলি কৈছে জাতীয় পৰিষদ শেষ ৰাইজৰ দলটো লাহে লাহে শেষ হ'ব কাৰণ অসমৰ ৰাইজে বুজি উঠিছে যে যদি বদৰুদ্দিন আজমৰ দ্বিতীয় সংস্কৰণ জন্ম হৈছে এইটো গ'ল অখিল গগৈ মানে আগতে যিটো কাম বদৰে কৰিছিলে বিজেপিক সহায় কৰা কামটো একেটা কাম অখিল গগৈ কৰি আছে নিৰ্বাচনৰ আগমুঠ বন্ধ হৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিহেতু কৈছে পঞ্চায়ত নিৰ্বাচন ফেব্ৰুৱাৰীত হ'ব বুলি আপোনালোকে সাজু হৈছে আমি পঞ্চায়ত নহয় আগন্তুক আমি বিধানসভালৈ সাজু সম্পূৰ্ণ পঞ্চায়তত অকলে খেলিম বিধানসভাত বিজেপি অসম গণ পৰিষদ UPPL থকা বিধায়ক প্ৰতিটো সমষ্টিত TMCৰ প্ৰাৰ্থী থাকিব আৰু কংগ্ৰেছৰ যিবোৰ দুৰ্বল বিধায়ক যিবোৰ মুখ্যমন্ত্ৰীৰ এজেণ্ট সেইবিলাকত আমাৰ প্ৰাৰ্থী দিম আৰু য'ত শক্তিশালী বিধায়ক থাকিব আমি অলপ দূৰৰ পৰা সমৰ্থন কৰিম যাতে বিজেপি জয়লাভ কৰিব দুৰ্বল আৰু বিজেপিৰ এজেণ্ট এতিয়া শক্তিশালী দেৱব্ৰত শইকীয়া তেখেতটো শক্তিশালী বিধায়ক হয় তেওঁৰ জেগাত আমি প্ৰাৰ্থীত্ব দিলে ভোট বিভাজন হ'লে বিজেপি জিকিব গতিকে তেওঁক আমি লিলি হোটেলত নাযায় দূৰৰ পৰা সমৰ্থন কৰিম ৰিপুণ বৰাটো মস্ত ৰকিবুল হুছেইনে কৈছে যে চামগুৰিত যদি 2026ত যদি কংগ্ৰেছে যদি জিকিব নোৱাৰে তেন্তে সন্মান হ'ব আপোনালোকৰ বাতৰিটোৱে ভোট ৰকিবুল হুছেইনে 26,000 ভোটত হাৰিছে 2 বছৰ পিছত সেই 26,000 ভোটত 2 বছৰ আগে জিকিছিলে আকৌ 26ত হাৰিল মানে 52,000 ভোট 52,000 ভোট তেওঁ কেনেকুৱা জিকিব ভাই মইতো মানে মূল কথা বাদ দিয়ক 52,000 ভোটত পৰাজয় হৈছে ৰকিবুল হুছেইন মানে 26ত জিকাগৰাকী যেতিয়া 26ত পৰাজয় 52 ধৰিব তেওঁ আকৌ এবছৰ পিছত বোলে জিকিব বোলে এইবিলাক মানে ৰকিবুলে পুত্ৰক বলি দি সাংসদ হৈছে তেওঁ গম পাইছে তাত আৰু মই নোৱাৰিম মোৰ ল'ৰাটোক বলি দিব সাংসদ হৈ থাকোঁ আৰু এইবিলাক তেওঁ নাটক কৰি আছে তেওঁ আগে জানে যে চামগুৰিত তেওঁ কেতিয়াও নিজিকে বুলি কিন্তু ল'ৰাটোক বলিৰ কথা কৰিলে বেলেগক দিব লাগিছিল কিন্তু ৰকিবুলৰ এইবিলাক কিছু আছে Stay informed, stay ahead. News Any 365.